যদিওবা ধ্ৰুৱ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে, কিন্তু দেখা পোৱা গৈছে যি প্ৰতিবাদৰ ভাষা, প্ৰতিবাদৰ ঢৌ সেয়া কিন্তু এতিয়াও অব্যাহত আছে। সাময়িকভাৱে কিছু সাম কাটিছে পূৰ্বতকৈ। মই যিহেতু তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত আছোঁ আৰু মোৰ লগত বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ আছে। তেওঁলোকে দীৰ্ঘদিনীয়া এই যি প্ৰতিবাদ, সেই প্ৰতিবাদ অব্যাহত ৰাখিছিল তেওঁলোকৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে। মই নিপুৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি ক'বা, নিশা যিহেতু উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে? হয়, চাওক, এক্টিং ভিচি গৰাকীৰ দায়িত্ব তেজপুৰ বিশ্ববিদ্যালয়ৰ যি আইন আছে, আইনৰ মতে তেখেতক দায়িত্ব প্ৰদান কৰা আছে, নিযুক্তি প্ৰদান কৰা হোৱা নাই। কাৰণ নিযুক্তি প্ৰদান কৰিব পৰা ক্ষমতা জানেই সংশ্লিষ্ট কৰ্তৃপক্ষসকলৰহে থাকে। আৰু আমাৰ এতিয়াও ডিমাণ্ডখিনি একেই আছে, আমি এক্টিং ভিচি গৰাকীহে পাইছোঁ। আমি শম্ভুনাথ সিঙৰ ৰেজিগনেশ্যন বৰ্তমান সময়লৈকে পোৱা নাই। আমি বিচাৰিছিলোঁ শম্ভুনাথ সিঙৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এজন যি বৰ্তমান কৰ্মৰত ন্যায়াধীশ হওক বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ হতুৱাই এখন তদন্ত সমিতি গঠন হওক বুলি আশা কৰিছিলোঁ। আৰু এটা আমাৰ মুখ্য দাবী আছিল যে আমি সম্পূৰ্ণ স্বতন্ত্ৰ এখন ছাত্ৰ একতা সভা বিচাৰি আছিলোঁ। আৰু এই দাবীকেইটা যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। আৰু অহা 8 তাৰিখৰ পৰা আমাৰ যিহেতু পৰীক্ষা কিছুমান আছে, পৰীক্ষাৰ সময়তো আমাৰ যি নন টিচিং আৰু টিচিং ষ্টাফ আছে তেওঁলোকে এই প্ৰতিবাদটো আগবঢ়াই নিব, আৰু যিসকলৰ পৰীক্ষা নাই তেওঁলোকে এই প্ৰতিবাদস্থলীত প্ৰতিবাদ আগবঢ়াই নিব। আৰু লগতে এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, কালি যিহেতু অবৈধভাৱে অগণতান্ত্ৰিকভাৱে আচলতে উপাচাৰ্যগৰাকীয়ে গুগল মিটৰ জৰিয়তে আমাৰ এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুক প্ৰ' ভিচি হিচাপে নিযুক্তি দিবলৈ চেষ্টা কৰিছিল। আৰু সেই মুহূৰ্ততে দেখিছিলোঁ কিছুমান পৰ্টেল নামধাৰী ফেচবুক পেজে তেখেতৰ এটি পুৰণি ভিডিঅ'ক লৈ বহুত প্ৰচাৰ চলাই আছে। সেইকাৰণে আমি ছাত্ৰ সমাজে দুখ পাইছোঁ। আচলতে মানুহ হিচাপে মানুহৰ কাম, ক্ৰোধ, লোভ মোহ কিছুমান থাকে আৰু খং থাকিব পাৰে কেতিয়াবা। গতিকে সেই পুৰণা ভিডিঅ'টো পুনৰ আকৌ নবজাবলৈ সকলোকে প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ যি জয়া চক্ৰৱৰ্তী মেম আছে, জয়া চক্ৰৱৰ্তী মেমে আচলতে এতিয়া প্ৰ' ভিচিৰ যিটো প্ৰপ'জেল আছিলে, তেখেতে প্ৰপ'জেলটো একচেপ্ট কৰা নাই, নকৰিলে। গতিকে তেখেত ছাত্ৰ সমাজৰ লগত আছে, গতিকে তেখেতৰ মনত আমি আঘাত অনাটো নিবিচাৰোঁ। আৰু প্ৰতিবাদ অনাগত দিনতো চলি থাকিব। কাৰণ চাওক, আজি ৭৭টা দিন অনতিপলমে চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে এই ব্যক্তিজনক ইয়াৰ পৰা আঁতৰাই পঠাব লাগে। কাৰণ তেখেতে 2013 চনত উচ্চতম ন্যায়ালয় এটা ৰায়দানকো উলংঘা কৰি ইয়াত উপাচাৰ্য হিচাপে বহি আছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ ৰাজ্যপালগৰাকী ইয়াৰ আচাৰ্য হয়, ভাৰতবৰ্ষৰ যি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আছে ধৰ্মেন্দ্ৰ প্ৰধান, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অনতি বিলম্বে এটা অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতক আঁতৰাই পঠাওক। কাৰণ ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজন হৈ পৰিছে, নহয় জানো? মই তোমাৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি ক'বা? সেইটো তোমালোকে দাবী কৰিছা, পূৰ্বৰ পৰা আছিলে ছাত্ৰ একতা সভা গঠন হোৱাৰ ক্ষেত্ৰতো সেই প্ৰসংগতে ছাত্ৰ একতা সভা মানে আমাৰ মেইন ডিমাণ্ড প্ৰথম আৰম্ভ হৈছিলে ডেম'ক্ৰেটিক ষ্টুডেণ্টছ ইউনিয়নক লৈ। তাৰে পিছত এই যোনখিনি সংগ্ৰাম আমাৰ চলিলে ভিচি ৰিমুভেলক লৈ পিনে আহিলে, এতিয়া কালি আমাৰ নতুনকৈ এক্টিং ভিচি এজন এপইণ্ট কৰা হৈছে, যোনটো আমি এতিয়াও ষ্টেটুটৰী বডিৰ মতে চাব গ'লে সেইখিনি বস্তু আমি অলপ কনফিউজনত আছোঁ। সেই ক্লিয়াৰেঞ্চখিনি আমাক এতিয়াও লাগে, আৰু আমি সেইটো কাৰণে নিপুৱে কোৱা মতে আমি এতিয়াও এইটো দাবীত আছোঁ যে আমাক এখন ইনকুৱাৰী লাগে, আৰু মেইনলি আমাক যোনটো শম্ভুনাথ সিঙৰ ৰেজিগনেশ্যনটো লাগে। আনটিল এণ্ড আনলেছ শম্ভুনাথ সিঙে ৰিজাইন কৰি নিদিয়ে তেতিয়ালৈকে এই প্ৰতিবাদ আমাৰ যোনটো চলি আছে এইটো বন্ধ নহয়। কাৰণ আমাৰ মেইন ডিমাণ্ডটোৱে আছিলে তেওঁৰ ৰেজিগনেশ্যন। আৰু এতিয়া যোনখিনি আমাৰ এটা আছে ৰেছপন্স ফ্ৰম দ্য MOE এতিয়ালৈকে আমালৈ ৰিজাল্টটো দিয়া নাই যে ফেক্ট ফাইণ্ডিং কমিটিৰ পৰা কোনখিনি ৰেছপন্স আহিব, কেনেকুৱা হ'ব, কি হ'ব। সেই হিচাপে আমি আগবাঢ়িবলৈ অলপমান দিগদাৰিও পাইছোঁ, কষ্টও পাইছোঁ। আৰু সেইটো কাৰণে আমি বিচাৰিছোঁ যে এইটো মোৰ পিনৰ পৰা এটা ৰিকুৱেষ্ট যে যিমান সোনকালে হওক আমাক এই ইনকুৱাৰী টীমৰ ৰেছপন্সখিনি লাগে, ৰিজাল্টখিনি লাগে, যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু যোনটো ইউনিয়নৰ ডিমাণ্ডখিনি সেইখিনি যাতে সোনকালে পাছ হৈ যায়। হয়, নিশ্চয়কৈ। মই এই মুহূৰ্তত আৰু যিহেতু ছাত্ৰ আছে, তোমালোকে উল্লেখ কৰিছা যে উপাচাৰ্যগৰাকীৰ অপসাৰণ নোহোৱালৈকে যি প্ৰতিবাদ অব্যাহত থাকিব, কিন্তু তোমালোকৰ আগন্তুক পৰীক্ষাও আছে আৰু যিহেতু চাৰ্জ দিয়া হৈছে, কিমান দূৰ আশাবাদী? আমাৰ অহা 8 তাৰিখ ডিচেম্বৰৰ পৰা আমাৰ পৰীক্ষা এণ্ড ছেমিষ্টাৰ এক্সাম আছে। সেয়েহে আমি কালি যিহেতু প্ৰফেচাৰ ধ্ৰুৱ ভট্টাচাৰ্যক এজ এ এক্টিং ভিচি এপইণ্ট কৰা হৈছে, বাট দেন আমি আশাবাদী যে আগন্তুক কালত আমাক MOE তৰফৰ পৰা
প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা আমি এটা পজিটিভ ডিচিশ্যন পাম আৰু আমি শীঘ্ৰে বিচাৰোঁ যে আমাৰ যোনজন প্ৰফেচাৰ শম্ভুনাথ আছে তেখেতে ৰিমুভ কৰে আৰু আমাক এজন নতুন VC এপইণ্ট কৰে যোনে আমাৰ দুখ বেদনা বুজি পায় আৰু আমাৰ এই ইউনিভাৰ্চিটিখনৰ কাৰণে আগবাঢ়িবলৈ আমাক সহায় কৰে। কোনো কাৰণতে শম্ভুনাথ সিং গ্ৰহণযোগ্য নহয়? নহয়, একদম তেওঁ গ্ৰহণযোগ্য নহয়, কাৰণ তেওঁৰ যিখিনি দুৰ্নীতি তেওঁ কৰি আহিছে সেইখিনি অলৰেডি স্পষ্টভাৱে গোটেই অসমৰ ৰাইজে, গোটেই ভাৰতবৰ্ষৰ ৰাইজে অলৰেডি দেখিছে সেইখিনি। তো আমি সেইটো কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু তেওঁৰ ৰিমুভেলটো আমাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যনে যিমান সোনকালে কৰি দিব পাৰে সিমান আমি তেওঁলোকৰ ওপৰত ধন্যবাদ কৃতজ্ঞতা আমি জ্ঞাপন কৰিম। কাৰণ ইউনিভাৰ্চিটি চিটুৱেশ্যনটো এতিয়া অলপ বেলেগ ধৰণে হ'ব গৈ আছে, কাৰণ এতিয়া পৰীক্ষাবোৰ আহি আছে ল'ৰা ছোৱালীবিলাকৰ। তো ষ্টুডেণ্টবিলাকো এটা মানে কনফিউজনত আছে যে বস্তুখিনি কোন ডাইৰেকশ্যনলৈ আমি গৈ আছোঁ। তো সেইখিনি যিমান পাৰে মিনিষ্ট্ৰী অফ এডুকেশ্যনক মই এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে তেওঁ এই মেটাৰটোক যিমান সোনকালে পাৰে ছল্ভ কৰক। হয়, দেখা পোৱা গৈছে প্ৰতিবাদৰ যিকুৰা দপদপকৈ জ্বলি উঠা জুই কিছু শান্ত হৈছে, কিন্তু উমি এতিয়াও জ্বলি আছে আৰু সকলোৱে এই মুহূৰ্তত যিহেতু বিশেষকৈ ছাত্ৰ সমাজে দাবী জনাইছে যে তেওঁলোকে কোনো কাৰণত এনেজন দুৰ্নীতিপৰায়ণ অসম বিদ্বেষী মনোভাৱৰ যি উপাচাৰ্য শম্ভুনাথ সিঙক তেওঁলোকে কোনো কাৰণত নিবিচাৰে আৰু আগন্তুক যিহেতু শিক্ষাবৰ্ষৰ কথা আছে, পৰীক্ষাৰ কথা আছে আৰু যথেষ্ট আশাবাদী তেওঁলোক আৰু তেওঁলোকৰ যিসমূহ পূৰ্বৰ দাবী আছিল ছাত্ৰৰ যি একতাৰ যি গঠন, ইউনিয়ন বডি গঠন বা তেনেধৰণৰ যিসমূহ প্ৰাসংগিক কথা বতৰা আছিল সেইসমূহ ইয়াৰ লগত জড়িত হৈ আছে। গতিকে অনাগত সময়ত উচ্চ শিক্ষা বিভাগ, ৰাষ্ট্ৰপতি, ৰাজ্যপাল তথা অসমৰ মুখ্যমন্ত্ৰীয়ে বিষয়টোত পূৰ্ণ হস্তক্ষেপ গ্ৰহণ কৰি উপাচাৰ্যগৰাকী যাতে বৰ্খাস্ত কৰি নতুন এজন উপাচাৰ্যক নিযুক্তি দিয়ে আৰু পূৰ্বৰ যি শৈক্ষিক বাতাবৰণ সেয়া যাতে ঘূৰি আহে আৰু অক্ষুণ্ণ থাকে যাতে তেজপুৰ এই বিশ্ববিদ্যালয়ৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।